আউযুবিল্লাহিমিনাশ্বাইতানিররাজিম বিসমিল্লাহিররাহমানিররাহিম খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ সূৰা আন-নিছা তিৰোতাসকল ৰুকু 22 153 নম্বৰ আয়াত হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঐশী পুথি প্ৰাপ্তসকলে আকাশৰ পৰা সিহঁতৰ প্ৰতি এখন পুথি তোমাক আনিবলৈ কৈছে সিহঁতে মুছাক ইয়াতকৈ বেছি দাবী কৰি কৈছিল আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা এনে অসংগত দাবীৰ বাবে সিহঁত বজ্ৰাঘাত হৈ নিহত হ'ল সিহঁতলৈ প্ৰকাশ্য নিদৰ্শন অহাৰ পিছতো দামুৰি এটাক সিহঁতে উপাস্য কৰি লৈছিল কিন্তু সেয়া মই মাৰ্জনা কৰি দিলোঁ মই মুছাক স্পষ্ট চনদ দান কৰিছিলোঁ 154 নম্বৰ আয়াত তুৰ পাহাৰক সিহঁতৰ ঊৰ্ধত উঠাই এই চনদৰ আদেশৱালি মানি চলিব বুলি সিহঁতৰ পৰা অংগীকাৰ লৈছিলোঁ মই সিহঁতক কৈছিলোঁ নতশিৰে দুৱাৰত প্ৰৱেশ কৰা মই সিহঁতক আদেশ দিছিলোঁ চাবাতৰ শনিবৰীয়া আইন ভংগ নকৰিবা আৰু এই বিষয়ে সিহঁতৰ পৰা দৃঢ় অংগীকাৰ লৈছিলোঁ 155 নম্বৰ আয়াত সিহঁত আল্লাহৰ ৰোষত পৰিল কিয়নো সিহঁতে সিহঁতৰ অংগীকাৰ ভংগ কৰিলে আল্লাহৰ নিৰ্দেশাৱলীক অস্বীকাৰ কৰিলে নবীসকলক অন্যায়ভাৱে হত্যা কৰিলে আনকি এনেভাৱেও কৈছিল আমাৰ অন্তৰ আৱৰণেৰে আবৃত কিন্তু আচলতে সিহঁতৰ অবিশ্বাস অধাৰ্মিকতাৰ কাৰণে সিহঁতৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিলে সেইবাবে সিহঁতে খুব কাৎচিতহে বিশ্বাস স্থাপন কৰে 156 নম্বৰ আয়াত সিহঁতে অধাৰ্মিকতাৰ পথত ইমান আগবাঢ়িল যে সতী মৰিয়মকো জঘন্য অপবাদ দিলে 157 নম্বৰ আয়াত সিহঁতে কয় মই আল্লাহৰ ৰচুল মৰিয়মৰ পুত্ৰ ঈছা মছিহক হত্যা কৰিলোঁ আমি আল্লাহৰ ৰচুল মৰিয়ম পুত্ৰ ঈছা মছিহক হত্যা কৰিলোঁ 157 হত্যা কৰিলোঁ কিন্তু প্ৰকৃতপক্ষে সিহঁতে তেওঁক হত্যাও কৰা নাছিল আৰু ক্ৰুছবিদ্ধও কৰা নাছিল অৱশ্যে সিহঁতৰ প্ৰতি তেনে সন্দেহজনক অৱস্থা সৃষ্টি কৰি দিয়া হৈছিল যিসকলে এই কথা মানিবলৈ অমান্তি হয় সিহঁত সন্দেহৰ চিকাৰ হৈছে এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই সিহঁতে মাথোন অমূলক ধাৰণাৰ বশৱৰ্তী হৈ আছে সন্দেহাতীত সিহঁতে তেওঁক হত্যা কৰা নাই 158 নম্বৰ আয়াত বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই নিছে আল্লাহ অতি পৰাক্ৰমী সৰ্বজ্ঞানী সুবহানাল্লাহ 159 ঐশী পুথি প্ৰাপ্তসকলৰ এনে কোনো ব্যক্তি নহ'ব যি তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁৰ প্ৰতি ঈমান নানিব আৰু কিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিপক্ষে সাক্ষ্য দিব 160 নম্বৰ আয়াত যিবোৰ পবিত্ৰ বস্তু বৈধ আছিল ইহুদীবিলাকৰ দুৰাচাৰিতাৰ কাৰণে সেইবোৰ সিহঁতৰ বাবে অবৈধ কৰা হ'ল কাৰণ সিহঁতে অনেকক আল্লাহৰ পথত যোৱাত বাধা দিছিল 161 নম্বৰ আয়াত সুদ খাবলৈ নিষেধ কৰা স্বত্তেও সিহঁতে সুদ খাইছিল আৰু অন্যায়ভাৱে আনৰ ধন সম্পদ গ্ৰাস কৰিছিল সিহঁতৰ যিবিলাকে অবিশ্বাস কৰে সিহঁতৰ বাবে মই যন্ত্ৰণাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ 162 নম্বৰ আয়াত কিন্তু সিহঁতৰ যিসকলৰ গভীৰ জ্ঞান আছে আৰু ঈমানদাৰ তেওঁলোকে সেই শিক্ষাৰ ওপৰত ঈমান আনে যি শিক্ষা মই তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ আৰু যিবোৰ তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰিছিলোঁ এইদৰে যিসকলে ঈমান আনে নামাজ প্ৰতিষ্ঠা কৰে জাকাত আদায় কৰে আল্লাহ আৰু পৰকালৰ প্ৰতি বিশ্বাস স্থাপন কৰে অনতিপলমে মই তেওঁলোকক অশেষ পুৰস্কাৰ দান কৰিম সুবহানাল্লাহ সমাপ্ত